অভিন্ন দেওয়ানি বিধির বিরোধিতা কংগ্রেসের। কোরআন যা নির্দেশ দিয়েছে আমরা সেটাই মানব বলে মন্তব্য করেছেন বিধায়ক নুরুল হুদার। কোনো কাৰ্য আমি সহ্য নকৰোঁ বা ধৰ্মীয় আঘাত সনা কোনো কাম আমি কৰিবলৈ নিদিওঁ, আমি বিৰোধিতা কৰিম। আমাৰ যিটো সম্পত্তিৰ অধিকাৰ আমাৰ নাৰীক আমি অধিক সন্মান দিছোঁ, আমাৰ আধাতকৈ বেছি পায়, কিন্তু তাৰ নিয়ম আছে। গিৰিয়েক যদি ঢুকাই যায় তেতিয়াহ'লে তেওঁ সেই গিৰিয়েকৰ অংশৰ 4/5 1/1 তেওঁ পাব। আকৌ তেওঁ বাপেকৰ অংশৰ পৰাও 3/1 1/1 পাব। বাপেকৰ পৰা পাব, গিৰিয়েকৰ পৰা পাব। গতিকে উভয় পক্ষৰ পৰা পায়। গতিকে যদিও ইয়াত 3/1 1/1 তাত 6/1 1/1 কিন্তু আধাতকৈ বেছি হয়। গতিকে মহিলাসকলক অধিকাৰ আমাৰ দিয়া আছে। গতিকে এই ক্ষেত্ৰত যিহেতু আমাৰ কোৰাণত লিপিবদ্ধ আছে এই ধৰণে, গতিকে সেইমতে আমি কোৰাণৰ মতেহে আমি চলিবলৈ বাধ্য। এদিকে নারীদের জন্য সম্পত্তিতে সমান অধিকার চান না কংগ্রেস বিধায়ক ওয়াজেদ আলী চৌধুরী। বহু বিবাহকেও সমর্থন কংগ্রেস বিধায়কের। শুনুন ঠিক কি বলেছেন তিনি। বিৰোধিতা কৰিবলগীয়াটো আছে, বহুত কেইটা আছে। এইটো সম্পত্তিৰ ভাগ, এইটো কথা এটা আছে। ইছলামিক সমাজে অলৰেডি একটা চিষ্টেম আছে, মানে ল'ৰাই যি পাব তাৰ আধা পাব ছোৱালীয়ে। এইটো সমান কৰিব বিচাৰিছে। এইটোত আমাৰ কোনো ব্যক্তিগত আপত্তি নাই, কিন্তু আমাৰ ধৰ্মীয় ৰীতি নীতি মতে অলপ ডিফাৰেঞ্চ হৈ যায়। দ্বিতীয় বিবাহ আমি কণ্ডিশ্যনালিহে, ইছলামেও কণ্ডিশ্যনালি এলাউ কৰে। প্ৰথম ঘৈণীয়েকে যদি অক্ষম, পগলা, মানে ডিজঅৰ্ডাৰ যাক কয়, তেনেকুৱা হ'লে ইছলামিক ল মতে এলাউ আছে। কিন্তু এই ক্ষেত্ৰত আমি ইউচিচিত সেই প্ৰভিজনটো নাই। ইউনিফর্ম সিভিল কোডে ইউনিফর্ম শব্দটির ভুল ব্যাখ্যা করা হয়েছে। অভিন্ন দেওয়ানি বিধি থেকে আদিবাসীদের কেন বাদ দেওয়া হয়েছে বলে প্রশ্ন কংগ্রেস বিধায়ক জাকির হোসেন শিকদারের। বিধানসভাৰ মাননীয় সদস্যসকলক এই বিলখন ভালকৈ জানিবলৈ আৰু সময় দিব লাগিছিল। সময় দিছে মাত্ৰ এটা ৰাতি। আৰু কোনো মানুহে সুস্থতাৰে এই বিলখন লাইন বাই লাইন পঢ়ি 12টাৰ ভিতৰত সংশোধনী দিব নোৱাৰে। আমি প্ৰথমে বিলটোৱে আমি বিচৰা নাছিলোঁ। তাৰপিছত যিহেতু বিধানসভাৰ নিয়মৰ প্ৰক্ৰিয়াৱলীৰ মাজেৰে আমি আগবাঢ়ি যাব লাগিব কথা ক'বলৈ, গতিকে নিৰ্দিষ্টভাৱে আমি তাত কিছুমান কথা আমি উত্থাপন কৰিম, আমাৰ কিছুমান আমি দাবী জনাম। প্ৰথম কি দিছে? ইউনিফৰ্ম হ'লে সকলো কাৰণে সমান। একবাৰ চিম্পল মই বুজাই দিছোঁ। স্কুলত যেতিয়া ইউনিফৰ্ম দিয়ে, আপুনি মই যেতিয়া পিন্ধিছিলোঁ, কোনোবাই পিন্ধিব, কোনোবাই নিপিন্ধিব, একে কালাৰৰ বগা পিন্ধিম, কোনোবাই ক'লা পিন্ধিব, হয় নেকি ইউনিফৰ্ম? মানে নেকি কেতিয়াবা? তে ইউনিফৰ্ম যেতিয়া বুলি কয়, তেতিয়া সেই ৰাজ্যখনৰ সকলো মানুহৰ কাৰণে হ'ব লাগে। কিন্তু ইয়াত ক'ৰবাত বাদ দিয়া হৈছে। যদি বাদ দিয়া হৈছে, তাত আমাৰ ক'বলগীয়া নাই। কাক ৰাখিছে, কাক বাদ দিছে, সেইটো বেলেগ কথা, তাত নাই। কিন্তু ইউনিফৰ্মৰ কথাটো হ'ল যে ইউনিফৰ্ম হ'লে সকলোকে ল'ব লাগিছিল, কিন্তু কোনোবাক বাদ দিছে। বাদ দিয়াৰ লগে লগে ইউনিফৰ্ম শব্দটো ইয়াতে প্ৰযোজ্য নহয়।